প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তন্দা শৰ্মা আৰু অন্যান্য কিছু কথা। পিছলৈ তন্দা শৰ্মাই বনমণি বৰকটকী হিচাপে সমাজত লাভ কৰে পৰিচিতি। নিজা বায়েক সন্ধ্যা বৰুৱাৰ পৰা লাভ কৰিছিল ক্ৰীড়াৰ প্ৰেৰণা। 1963 চনৰ 6 ডিচেম্বৰত তেজপুৰত জন্ম হৈছিল তন্দা শৰ্মাৰ। পিছলৈ তন্দা শৰ্মাই বনমণি বৰকটকী হিচাপে সমাজত পৰিচিত হৈ পৰে। তেওঁৰ দেউতাকৰ নাম ধৰণী শৰ্মা আৰু মাকৰ নাম নিৰুপমা দেৱী। সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি তেওঁৰ আছিল অকৃত্ৰিম ভালপোৱা। পাণবজাৰ ছোৱালী হাইস্কুলত পঢ়াৰ বাবে তেওঁ বিদ্যালয়খনতে ক্ৰীড়াৰ পৰিৱেশ পাই আহিছিল। উক্ত বিদ্যালয়ত সেই সময়ত ধৰ্মকান্ত শৰ্মাই ক্ৰীড়া বিভাগটো চাইছিল আৰু এনেকৈ বনমণি বৰকটকীয়ে ভলীবলৰ আদিপাঠ শিকি পিছলৈ জয়প্ৰকাশ নাৰায়ণৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ বায়েক সন্ধ্যা বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ আছিল। তেওঁ ভাৰতীয় মহিলা ভলীবল দলত স্থান লাভ কৰিও বিভিন্ন কাৰণত খেলিবলৈ যাব নোৱাৰিলে। গতিকে সন্ধ্যা বৰুৱাৰ পৰা বনমণি বৰকটকীয়ে খেলিবলৈ সাহস আৰু প্ৰেৰণা লাভ কৰিছিল। সেই সময়ত মহিলাই খেল খেলাটো এক প্ৰকাৰ অসম্ভৱ কথা আছিল যদিও সেই অসম্ভৱকো সম্ভৱ কৰি দেখুৱাইছিল বনমণি বৰকটকীৰ দৰে খেলুৱৈসকলে। নিজৰ ইচ্ছাশক্তিৰ ওপৰত প্ৰবল বিশ্বাসী এইসকল খেলুৱৈয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি অসমৰ ভলীবললৈ সেৱা আগবঢ়াই আহিছে। 2018 চনত বনমণি বৰকটকীয়ে অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈক উৎসাহিত কৰি আহিছে। তেওঁৰ লগত একেলগে খেলা জ্যেষ্ঠ সমবয়সীয়া আৰু কনিষ্ঠ খেলুৱৈসকল হৈছে সন্ধ্যা বৰুৱা, মীনা ভট্টাচাৰ্য, মাইনু শৰ্মা, জোনালী দাস, পুষ্পজ্যোতি ওজা, জেছমিন আখতাৰ, মঞ্জুলা লস্কৰ, অম্বা শইকীয়া, ৰিণী শইকীয়া আৰু দীপালী ফুকন আদি। এইসকল খেলুৱৈয়ে অসমৰ ভলীবলক আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। 1975 চনত ওদালগুৰিত আন্তঃজিলা ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰে। 1976 চনত বিজনীত আন্তঃজিলা ছিনিয়ৰ আৰু 1981 চনত তিনিচুকীয়াত আন্তঃজিলা ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশ লয়। আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে। 1976 চনত কলিকতাত 25 সংখ্যক ৰাষ্ট্ৰীয় ভলীবল, 1977 চনত বাংগালুৰুত 3য় সংখ্যক মহিলাৰ নেশ্যনেল স্পৰ্টছ ফেষ্টিভেল, 1978 চনত কাশ্মীৰত 26 সংখ্যক নেশ্যনেল স্কুল গেমছত তেওঁ অংশগ্ৰহণ কৰে। 1981 চনত হায়দৰাবাদত 7ম সংখ্যক মহিলা নেশ্যনেল স্পৰ্টছ ফেষ্টিভেলত তেওঁ অংশ লৈ সুনাম কঢ়িয়াই আনে। সেই সময়ত বনমণি বৰকটকীৰ দৰে খেলুৱৈয়ে অৰ্হতাসম্পন্ন প্ৰশিক্ষণৰ জৰিয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ পোৱাটো দূৰৰ কথা, খেলাৰ সুবিধাই পোৱা নাছিল উপযুক্ত ক্ৰীড়া সামগ্ৰী। খেলিবলৈ খেলপথাৰলৈ ওলাই অহাটোৱে তেওঁলোকৰ বাবে এক চেলেঞ্জ আছিল। তাৰ মাজতে সকলো বাধা বিঘিনি অতিক্ৰম কৰি যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসমৰ নাম উজ্বলাই তুলিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে খেলুৱৈসকলে জীৱন জীৱিকাৰ পথ পাবলৈ সক্ষম হোৱা নাই। অৱশ্যে তাৰে মাজতে দুই এজন খেলুৱৈৰ স্থায়ী কৰ্মসংস্থাপন হৈছে যদিও সেয়া আঙুলিৰ মূৰত লিখিব পৰা। ক্ৰীড়াৰ নামত জীৱনটো উৎসৰ্গা কৰা খেলুৱৈ অসমত বহুত আছে, কিন্তু নাই তেওঁলোকৰ জীৱন জীৱিকাৰ পথ, যাৰ বাবে তেওঁলোকে পৰিয়াল চলাবলৈ অপাৰগ হৈ চাহ দোকান, পাণ দোকান বা দিন হাজিৰা কৰিবলগীয়া হৈছে। এসময়ত খেলপথাৰত দপদপাই থকা খেল প্ৰদৰ্শন কৰি ৰাইজৰ পৰা জাউৰে জাউৰে হাত চাপৰি পোৱা, সম্বৰ্ধনাৰ নামত কেইখনমান গামোচা আৰু অভিনন্দন পত্ৰ পোৱা খেলুৱৈৰ এনে অৱস্থা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে। প্ৰবীণ ভলীবল খেলুৱৈ বনমণি বৰকটকীয়ে আশা প্ৰকাশ কৰিছে খেলুৱৈসকলক মান্যানুসাৰে কৰ্মসংস্থাপনৰ সুবিধা দি পৰিয়ালটো লঘোণ নপৰাকৈ ৰাখি উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈলৈ আশাৰ বতৰা কঢ়িয়াই আনক। তেহে খেলিবলৈ খেলুৱৈসকল খেলপথাৰলৈ ওলাই আহিব। উল্লেখ্য যে অসমৰ ক্ৰীড়া জগতলৈ যথেষ্ট অৱদান আগবঢ়োৱা বনমণি বৰকটকীৰ দৰে খেলুৱৈসকলে আজিও ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল।
ক্ৰীড়া পেঞ্চনটোৱে আছিল খেলুৱৈৰ বাবে অসম চৰকাৰে দিয়া স্বীকৃতি। কিন্তু দুৰ্ভাগ্যৰ কথা যে এইটো বৰ্তমান অসম চৰকাৰে বন্ধ কৰি ৰাখিছে। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।